আজি আমি চেপ্টাৰ 9 ডিফাৰেনশিয়েল ইকুৱেশ্যন চেপ্টাৰটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। ইয়াত আমাৰ কিছুমান ইকুৱেশ্যনৰ বিষয়ে পঢ়িম আৰু সেই ইকুৱেশ্যনবিলাকত আমাৰ ডিৰাইভেটিভ জড়িত হৈ থাকে। প্ৰথমতে আমি কিছুমান ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ উদাহৰণ চাওঁ। প্ৰথম এক্সাম্পলটো দেখা পাইছা যে dy/dx = 2xy। ইয়াত আমাৰ dy/dx ডিৰাইভেটিভ জড়িত হৈ আছে আৰু এইটো এটা আমাৰ ডিফাৰেনশিয়েল ইকুৱেশ্যন বুলি ক'ব পাৰোঁ। তেনেকৈয়ে ছেকেণ্ড এক্সাম্পলটো d2y/dx = 4x। এইটো এটা আমাৰ ডিফাৰেনশিয়েল ইকুৱেশ্যন। তোমালোকে ইয়াত মন কৰিছা আমাৰ প্ৰথম যিটো এক্সাম্পল অৰ্থাৎ ডিফাৰেনশিয়েল ইকুৱেশ্যন পালোঁ, ইয়াত আমাৰ ফাৰ্ষ্ট অৰ্ডাৰ ডিৰাইভেটিভ জড়িত হৈ আছে আৰু ছেকেণ্ড এক্সাম্পলটোত এইটো আমাৰ ছেকেণ্ড অৰ্ডাৰ ডিৰাইভেটিভ ইনভলভ হৈ আছে। তেনেকৈয়ে আৰু থাৰ্ড এক্সাম্পলটো দেখা পাইছা dy/dx = sin x - x। তেনেকৈয়ে আমি এইটো এটা এক্সাম্পল, এই ধৰণৰ এইটো এটা এক্সাম্পল, এইবিলাক সকলোবিলাক ডিফাৰেনশিয়েল ইকুৱেশ্যন বুলি ক'ব পাৰোঁ। ইয়াত আমাৰ প্ৰত্যেকটো ইকুৱেশ্যনতে ডিৰাইভেটিভ জড়িত হৈ আছে। সেই ডিৰাইভেটিভটো ফাৰ্ষ্ট অৰ্ডাৰ হওক বা ছেকেণ্ড অৰ্ডাৰ বা থাৰ্ড অৰ্ডাৰো হ'ব পাৰে। এতিয়া আমাৰ টেক্সট বুকত ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ কিছুমান এক্সাম্পল দিয়াৰ লগতে আৰু এটা সৰু টপিক দিছে, অৰ্ডাৰ অব এ ডিফাৰেনশিয়েল ইকুৱেশ্যন, অৰ্থাৎ এটা ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ অৰ্ডাৰ কি হয় তাৰ বিষয়ে দিছে। দ্য অৰ্ডাৰ অব এ ডিফাৰেনশিয়েল ইকুৱেশ্যন ইজ দ্য অৰ্ডাৰ অব দ্য হায়েষ্ট অৰ্ডাৰ ডিৰাইভেটিভ এপিয়াৰিং ইন এ ইকুৱেশ্যন। যে অৰ্ডাৰ কি হয় এটা ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ, সেই ডিফাৰেনশিয়েল ইকুৱেশ্যনটোৰ হায়েষ্ট অৰ্ডাৰ ডিৰাইভেটিভ কিমান অৰ্ডাৰৰ, অৰ্থাৎ এটা ডিফাৰেনশিয়েল ইকুৱেশ্যনত আটাইতকৈ বেছি কিমান অৰ্ডাৰৰ ডিৰাইভেটিভ আছে, সেইটোৱে আমাক ডিফাৰেনশিয়েল ইকুৱেশ্যনটোৰ অৰ্ডাৰ ক'ব। এক্সাম্পল হিচাপে তোমালোকে এই তিনিটা ইকুৱেশ্যন চাব পাৰা। প্ৰথম এক্সাম্পলটোত ইকুৱেশ্যনটো দিছে dy/dx = 2xy। এই ডিফাৰেনশিয়েল ইকুৱেশ্যনটোত আমাৰ হায়েষ্ট অৰ্ডাৰটোৱে হৈছে ফাৰ্ষ্ট অৰ্ডাৰ। তাৰমানে ইয়াত ফাৰ্ষ্ট অৰ্ডাৰ ডিৰাইভেটিভহে জড়িত হৈ আছে। ফাৰ্ষ্ট অৰ্ডাৰতকৈ আৰু বেছি অৰ্ডাৰৰ ডিৰাইভেটিভ ইয়াত নাই। গতিকে এই ডিফাৰেনশিয়েল ইকুৱেশ্যনটোৰ অৰ্ডাৰ হ'ব 1। ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ অৰ্ডাৰ হ'ব 1। তেনেকৈয়ে ছেকেণ্ড এক্সাম্পলটোৰ ইয়াত d2y/dx ইয়াত দেখা পাইছা আমাৰ আটাইতকৈ বেছি অৰ্ডাৰটোৱেই হৈছে ছেকেণ্ড অৰ্ডাৰ ডিৰাইভেটিভ। গতিকে এই ডিফাৰেনশিয়েল ইকুৱেশ্যনটোৰ হ'ব অৰ্ডাৰ 2। তেনেকৈয়ে থাৰ্ড ইকুৱেশ্যনটো তোমালোকে দেখা পাইছা d3y/dx। এইটো হৈছে থাৰ্ড অৰ্ডাৰ ডিৰাইভেটিভ। এইটো dy/dx এইটো ছেকেণ্ড অৰ্ডাৰ ফাৰ্ষ্ট অৰ্ডাৰ ডিৰাইভেটিভ। এইটো ফাৰ্ষ্ট অৰ্ডাৰ ডিৰাইভেটিভ স্কুৱেৰহে কৰা হৈছে। তাৰমানে আমাৰ এই ডিফাৰেনশিয়েল ইকুৱেশ্যনটোত হায়েষ্ট অৰ্ডাৰ ডিৰাইভেটিভটোৱে হৈছে 3। গতিকে এই ডিফাৰেনশিয়েল ইকুৱেশ্যনটোৰ অৰ্ডাৰ হ'ব 3। তাৰমানে যেতিয়া তোমালোকক এটা ডিফাৰেনশিয়েল ইকুৱেশ্যন দিব আৰু অৰ্ডাৰ সুধিব কিমান, তেতিয়া তোমালোকে কি চাবা, সেই ডিফাৰেনশিয়েল ইকুৱেশ্যনটোত হায়েষ্ট অৰ্ডাৰ ডিৰাইভেটিভ কিমানলৈকে আছে। যদি ছেকেণ্ড অৰ্ডাৰ ডিৰাইভেটিভ বেছি, তেতিয়াহ'লে ডিফাৰেনশিয়েল ইকুৱেশ্যনটোৰ অৰ্ডাৰ হ'ব 2। বা ইকুৱেশ্যনটোত যদি হায়েষ্ট অৰ্ডাৰ ডিৰাইভেটিভ বোলে 3, তাৰমানে এনেকুৱা থাৰ্ড অৰ্ডাৰ ডিৰাইভেটিভহে যদি থাকে, তেতিয়া ইকুৱেশ্যনটোৰ অৰ্ডাৰ হ'ব 3। আৰু এই অৰ্ডাৰৰ কথাটোতে তোমালোকে এটা কথা মনত ৰাখিবা যে অৰ্ডাৰ অব এ ডিফাৰেনশিয়েল ইকুৱেশ্যন ইজ পজিটিভ ইণ্টিজাৰ, অৰ্থাৎ এটা ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ অৰ্ডাৰটো সদায় এটা ধনাত্মক অখণ্ড সংখ্যা হ'ব। তোমালোকে টেক্সট বুকৰ এক্সাম্পলত বহুত বেলেগ বেলেগ ধৰণৰ ইকুৱেশ্যন পাবা আৰু প্ৰত্যেকবিলাক ইকুৱেশ্যনৰে অৰ্ডাৰ তোমালোকে নিজে উলিয়াবলৈ যত্ন কৰিব পাৰিবা। তেতিয়াই আইডিয়াটো অলপ গম পাবা। অৰ্ডাৰৰ পিছতে আৰু এটা সৰু টপিক দিছে ডিগ্ৰী অব এ ডিফাৰেনশিয়েল ইকুৱেশ্যন। তাৰমানে আমি ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ এটা ডিগ্ৰী আমি কেনেকৈ আমি উলিয়াব পাৰোঁ। চ' কি কৈছে ডেফিনেশ্যনটোত, যে ডিগ্ৰী অব এ ডিফাৰেনশিয়েল ইকুৱেশ্যন ইজ দ্য ডিগ্ৰী অব দ্য হায়েষ্ট অৰ্ডাৰ ডিৰাইভেটিভ। অৰ্থাৎ ডিফাৰেনশিয়েল ইকুৱেশ্যনটোৰ হায়েষ্ট যিটো অৰ্ডাৰ ডিৰাইভেটিভ থাকিব, সেই হায়েষ্ট অৰ্ডাৰ ডিৰাইভেটিভৰ যিটো মাত্ৰা, যিটো পাৱাৰ, সেই পাৱাৰটোৱে হ'ব গিভেন ডিফাৰেনশিয়েল ইকুৱেশ্যনটোৰ ডিগ্ৰী।
আৰু লগতে ডিগ্ৰী উলিয়াবলৈ যাওঁতে এটা কথা মনত ৰাখিবা যে ডিফাৰেন্সিয়েল ইকুৱেশ্যনটোত কোনো ধৰণৰ ৰেডিকেল বা ফ্ৰেকশ্যন ফৰ্মত থাকিব নোৱাৰিব অৰ্থাৎ এনেকুৱা স্কুৱেৰ ৰুট কিউব এনেকুৱা ধৰণৰ এইবিলাক থাকিব নোৱাৰিব যেনেকৈ তোমালোকে এই এক্সাম্পলটো চাব পাৰা এতিয়া ইয়াত এইটো আমাৰ এই ইকুৱেশ্যনটোৰ এইটো ফাৰ্ষ্ট অৰ্ডাৰ ডিৰাইভেটিভ চ' এইটো পাৱাৰটো আমাৰ কি দিলে 3/2 এনেকুৱা পাৱাৰ ফ্ৰেকশ্যন যদি হিচাপে থাকে তেনে ক্ষেত্ৰত ডিগ্ৰী উলিওৱাত অলপ আমাৰ কঠিন হৈ পৰে সেইকাৰণে আমি সেই ইকুৱেশ্যনটো অলপ সিম্পলিফাই কৰি সৰল ৰূপত আমি আনি ল'ব লাগিব তাৰ পাছতহে আমাৰ ডিগ্ৰী উলিয়াবলৈ আমাৰ সহজ হয় এতিয়া আমি ডিগ্ৰী উলিয়াবলৈ কেইটামান আমি এক্সাম্পল লৈছোঁ এইটো এটা ডিফাৰেন্সিয়েল ইকুৱেশ্যন ইয়াত তোমালোকে চোৱা ইয়াত আমাৰ আটাইতকৈ হাইয়েষ্ট অৰ্ডাৰ ডিৰাইভেটিভ কিমান এইটো হৈছে ছেকেণ্ড অৰ্ডাৰ এয়া হৈছে ফাৰ্ষ্ট অৰ্ডাৰ তাৰ মানে আটাইতকৈ বেছি অৰ্ডাৰ ডিৰাইভেটিভহে 2 তাৰ মানে ইয়াত যদি আমি অৰ্ডাৰৰ কথাটো যাওঁ অৰ্ডাৰ হ'ব ইয়াত 2 এই ইকুৱেশ্যনটোৰ অৰ্ডাৰ 2 আটাইতকৈ হাইয়েষ্ট অৰ্ডাৰটোৱে হৈছে ছেকেণ্ড অৰ্ডাৰ ডিৰাইভেটিভ গতিকে ইকুৱেশ্যনটোৰ অৰ্ডাৰ 2 এতিয়া ডিগ্ৰীলৈ আহোঁ ডিগ্ৰী আমি কেনেকৈ চাম যিটো হাইয়েষ্ট অৰ্ডাৰ ডিৰাইভেটিভ আমাৰ ইয়াত হাইয়েষ্ট অৰ্ডাৰ ডিৰাইভেটিভ এইটো সেই হাইয়েষ্ট অৰ্ডাৰ ডিৰাইভেটিভৰ পাৱাৰটো কিমান ইয়াত এতিয়া আমাৰ ইয়াৰ পাৱাৰটো কিমান 1 গতিকে এই ডিফাৰেন্সিয়েল ইকুৱেশ্যনটোৰ ডিগ্ৰী হ'ব 1 তেনেকৈ সেকেন্ড ডিফাৰেন্সিয়েল ইকুৱেশ্যনটো চোৱা ইয়াত প্ৰথমতে আমি অৰ্ডাৰটোলৈ যাওঁ অৰ্ডাৰ আমাৰ আটাইতকৈ হাইয়েষ্ট অৰ্ডাৰ কিমান হ'ব এইটো থাৰ্ড অৰ্ডাৰ ডিৰাইভেটিভ এইটো ফাৰ্ষ্ট অৰ্ডাৰ ডিৰাইভেটিভ এতিয়া ইয়াত আটাইতকৈ বেছি অৰ্ডাৰ ডিৰাইভেটিভহে হৈছে থাৰ্ড অৰ্ডাৰ গতিকে অৰ্ডাৰ হ'ব আমাৰ 3 আৰু সেই হাইয়েষ্ট অৰ্ডাৰ যিটো ডিৰাইভেটিভ তাৰ পাৱাৰটো কিমান 2 গতিকে ডিগ্ৰী হ'ব 2 এতিয়া সেকেন্ড এক্সাম্পলটো তোমালোকে লোৱা এয়া d2y/dx টো ইকুৱেল টু 1 প্লাছ √/dy/dx এতিয়া ইয়াত এই ডিফাৰেন্সিয়েল ইকুৱেশ্যনটোৰ অৰ্ডাৰটো আমি ক'ব পাৰিম ইয়াৰ হাইয়েষ্ট অৰ্ডাৰ ডিৰাইভেটিভহে হৈছে আমাৰ ছেকেণ্ড অৰ্ডাৰ ডিৰাইভেটিভ গতিকে ইকুৱেশ্যনটোৰ অৰ্ডাৰ হ'ব 2 কিন্তু ইয়াত ডিগ্ৰীটো আমি ক'ব নোৱাৰিম কাৰণ সদায় তোমালোকে মনত ৰাখিবা ইকুৱেশ্যন এটাৰ ডিগ্ৰী আমি নিৰ্ণয় কৰোঁতে সদায় ইকুৱেশ্যনটোৰ কোনো ফ্ৰেকশ্যন ফৰ্মত বা পাৱাৰটো ফ্ৰেকশ্যনত থাকিব নোৱাৰিব গতিকে এই ইকুৱেশ্যনটো আমি সিম্পলিফাই কৰি অলপ সৰলীকৰণ কৰিব লাগিব তাৰ কাৰণে আমি কি কৰিলোঁ এয়া 1টো আমি এফালে -1 এয়া dy/dx স্কুৱেৰ ৰুটৰ ভিতৰত দেন এই স্কুৱেৰ ৰুটটো উঠাবৰ কাৰণে আমি বোথ ছাইড স্কুৱেৰিং কৰিলোঁ চ' স্কুৱেৰিং কৰিলত এয়া পালোঁ আমি এয়া এইটো আমাৰ a - b হোল স্কুৱেৰ অভেদৰ মতে আমি খুলিব পাৰোঁ চ' এয়া a স্কুৱেৰ -2 * a * b প্লাছ b স্কুৱেৰ সেইমতে আমি এইটো এই অভেদৰ মতে আমি এইখিনি পাৰ্ট আমি খুলি দিলোঁ আৰু এফালে ৰাইট হেণ্ড ছাইডে dy/dx আছে এতিয়া এইটো পাৰ্ট একেই থাকিব এই পাৰ্টটো আমাৰ 1ৰ লগত ইনটু কৰি এইখিনিয়ে থাকিব আৰু এই dy/dxটো আমি লেফট হেণ্ড ছাইড আনিলোঁ -1 আৰু প্লাছ 1² 1 এতিয়া তোমালোকে দেখিছা এই ডিফাৰেন্সিয়েল ইকুৱেশ্যনটো একেবাৰে সিম্পল হৈ গ'ল ইয়াত প্ৰত্যেকটো অৰ্ডাৰৰ আমাৰ পাৱাৰটো এটা পজিটিভ ইণ্টিজাৰত আছে চ' আমি ডিগ্ৰী উলিয়াব পাৰিম এতিয়া ইয়াত আমাৰ যেহেতু গম পালোঁ যে এই ডিফাৰেন্সিয়েল ইকুৱেশ্যনটোৰ আমাৰ হাইয়েষ্ট অৰ্ডাৰ ডিৰাইভেটিভ 2 সেইফালৰ পৰা আমি অৰ্ডাৰ 2 বুলি গম পালোঁ এতিয়া ডিগ্ৰী চাবলৈ আমি কি কৰিম সেই হাইয়েষ্ট অৰ্ডাৰ ডিৰাইভেটিভৰ পাৱাৰটো কিমান চ' আমাৰ হাইয়েষ্ট অৰ্ডাৰ ডিৰাইভেটিভ এইটো আছিলে ছেকেণ্ড অৰ্ডাৰ তাৰ পাৱাৰটো কিমান আছে 2 গতিকে এই ডিফাৰেন্সিয়েল ইকুৱেশ্যনটোৰ ডিগ্ৰী হ'ব 2 এই ধৰণে আমি এটা গিভেন ডিফাৰেন্সিয়েল ইকুৱেশ্যনৰ অৰ্ডাৰ আৰু লগতে ডিগ্ৰী উলিয়াব পাৰোঁ ইয়াৰ পৰা তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে এতিয়া আমাৰ প্ৰথম এক্সাৰচাইজ 9.1তেই বেলেগ বেলেগ ধৰণৰ বহুত আমাক ডিফাৰেন্সিয়েল ইকুৱেশ্যন দিছে আৰু লগতে অৰ্ডাৰ আৰু ডিগ্ৰী আমি উলিয়াই দেখাব লাগে চ' প্ৰথম ডিফাৰেন্সিয়েল ইকুৱেশ্যনটো দিছে এইটো এতিয়া ইয়াত তোমালোকে ইয়াত চাবা এইটো d4y/dx4 এইটো ফ'ৰ্থ অৰ্ডাৰ ডিৰাইভেটিভ আৰু প্লাছ সাইন y ডাবল ডেছ মনত ৰাখিবা ইয়াত y ডাবল ডেছ অৰ্থাৎ এইটো ছেকেণ্ড অৰ্ডাৰ ডিৰাইভেটিভ বা y ট্ৰিপল ডেছ যদি থাকে সেয়া হ'ব থাৰ্ড অৰ্ডাৰ ডিৰাইভেটিভ ইকুৱেল টু 0 এইটো হৈছে আমাৰ গিভেন ডিফাৰেন্সিয়েল ইকুৱেশ্যন চ' ইয়াত আমাৰ হাইয়েষ্ট অৰ্ডাৰ ডিৰাইভেটিভ 4 গতিকে অৰ্ডাৰটো হ'ব 4
এতিয়া ডিগ্ৰী আমি কি কৰিব ডিগ্ৰী চাবলৈ হ'লে আমাৰ অলপ ইয়াত মন দিব লাগিব সো এই ইকুৱেশ্যনটো আমাৰ পলিনমিয়েল ফৰ্মত নাই যেটো বীজগণিতীয় ফৰ্মত যদি বীজগণিতীয় ফৰ্মত এই ইকুৱেশ্যনটো থাকিবলৈ হয় ই কেনেকৈ হ'ব এই ধৰণে sin x into y double dash equal to 0 এই ধৰণে থাকিব লাগিব সাইনৰ লগত কোনো এই ফাৰ্স্ট অৰ্ডাৰ বা সেকেন্ড অৰ্ডাৰ ডেৰিভেটিভ ইয়াত জড়িত হৈ থাকিব নোৱাৰিব সেই কাৰণে এই ডিফাৰেন্সিয়েল ইকুৱেশ্যনটোৰ ডিগ্ৰী আমি ক'ব নোৱাৰো সেই কাৰণে আমি লিখিলো not defined তাৰ পাছত 2 নম্বৰ এয়া এটো ফাৰ্স্ট অৰ্ডাৰ ডেৰিভেটিভ গতিকে আটাইতকৈ বেছি অৰ্ডাৰে হৈছে হাইয়েষ্ট অৰ্ডাৰ 1 গতিকে অৰ্ডাৰ হ'ব 1 আৰু হে হাইয়েষ্ট অৰ্ডাৰটোৰ পাৱাৰটো আছে 1 গতিকে ডিগ্ৰী হ'ব 1 নেক্সট 3 নম্বৰ ইকুৱেশ্যনটো এয়া এটো ds/dt এটো ফাৰ্স্ট অৰ্ডাৰটো কাকো পাৱাৰটো 4 দিছে প্লাস 3s d2s/dt স্কয়াৰ এটো হৈছে সেকেন্ড অৰ্ডাৰ ডেৰিভেটিভ গতিকে আমাৰ আটাইতকৈ বেছি অৰ্ডাৰটোৱে হৈছে 2 সেকেন্ড অৰ্ডাৰ ডেৰিভেটিভ হে আছে গতিকে অৰ্ডাৰ হ'ব 2 আৰু হে হাইয়েষ্ট অৰ্ডাৰ ডেৰিভেটিভৰ পাৱাৰ কিমান 1 সো ডিগ্ৰী হ'ব 1 নেক্সট 4 নম্বৰ ইকুৱেশ্যনটো আহা এয়া এটো হৈছে সেকেন্ড অৰ্ডাৰ ডেৰিভেটিভ স্কয়াৰ প্লাস cos dy/dx এয়া 4 নম্বৰ ইকুৱেশ্যনটো আমাৰ 1 নম্বৰ ইকুৱেশ্যনটোৰ হৈতে একেই ইয়াত আমাৰ cosৰ লগত বা tanৰ লগত এনেকে ডেৰিভেটিভটো জড়িত হৈ থাকিব নোৱাৰিব সো সেই কাৰণে ডিগ্ৰী আমি ক'ব নোৱাৰিম not defined আমি লিখিব লাগিব আৰু অৰ্ডাৰটো তোমালোকে গমেই পাইছা ফাৰ্স্ট আটাইতকৈ বেছি অৰ্ডাৰটো হৈছে 2 গতিকে অৰ্ডাৰ 2 তেনেকৈ 5 নম্বৰ ইকুৱেশ্যনটোত আমাৰ আটাইতকৈ হাইয়েষ্ট অৰ্ডাৰ ডেৰিভেটিভ ইয়াত সেকেন্ড অৰ্ডাৰেই গতিকে অৰ্ডাৰ হ'ব 2 আৰু হে হাইয়েষ্ট অৰ্ডাৰটোৰ পাৱাৰটো কিমান 1 গতিকে ডিগ্ৰী 1 এতিয়া 6 নম্বৰ ইকুৱেশ্যনটো মন কৰা ইয়াত dy/dx ফৰ্মত নাই দিয়া এনেকে y dash y double dash এনেকে ব্যৱহাৰ কৰিছে এটো y triple dash মানে এটো থাৰ্ড অৰ্ডাৰ ডেৰিভেটিভ এটো আমি লিখিলে হ'ব d3y/dx3 ইয়াৰ ভ্যালুটো স্কয়াৰ কৰিছে প্লাস y double dash অৰ্থাৎ সেকেন্ড অৰ্ডাৰ d2y/dx2 পাৱাৰ কিউব প্লাস y dash অৰ্থাৎ এটো ফাৰ্স্ট অৰ্ডাৰ dy/dx তাৰ পাৱাৰটো 4 প্লাস y to the power 5 equal to 0 এটো আমি এনে ধৰণেও লিখিব পাৰো আমাৰ ইকুৱেশ্যনটো এতিয়া ইয়াত আটাইতকৈ বেছি অৰ্থাৎ হাইয়েষ্ট অৰ্ডাৰ ডেৰিভেটিভ কিমান থাৰ্ড অৰ্ডাৰ গতিকে অৰ্ডাৰ হ'ব 3 আৰু হে হাইয়েষ্ট অৰ্ডাৰটোৰ পাৱাৰটো কিমান 2 গতিকে ইকুৱেশ্যনটোৰ ডিগ্ৰী হ'ব 2 তেনেকৈ কোৱেশ্চন নাম্বাৰ 7 8 ৰ ইকুৱেশ্যন কিটা চাব পাৰা এয়া আটাইতকৈ হাইয়েষ্ট অৰ্ডাৰ থাৰ্ড অৰ্ডাৰ 3 আৰু হে হাইয়েষ্ট অৰ্ডাৰৰ পাৱাৰটো 1 গতিকে ডিগ্ৰী 1 নেক্সট 8 নম্বৰ ইকুৱেশ্যনটো দিছে y dash plus y equal e to the power x এটো হৈছে এক্সপোনেনশিয়াল ফাংচন ইয়াত আমাৰ দেখা পাইছোই আমাৰ ফাৰ্স্ট অৰ্ডাৰ ডেৰিভেটিভ হে আছে y dash গতিকে অৰ্ডাৰ 1 আৰু হে হাইয়েষ্ট অৰ্ডাৰৰ ডেৰিভেটিভ পাৱাৰটো কিমান 1 গতিকে আমাৰ ইকুৱেশ্যনটোৰ ডিগ্ৰী হ'ব 1 এনে ধৰণে আমি ইকুৱেশ্যন বিলাকৰ ডিগ্ৰী বা অৰ্ডাৰ আমি উলিয়াব পাৰো আৰু বহুত ধৰণৰ আছে এক্সাম্পল হিচাপেও আছে সেইখিনি তোমালোকে নিজে উলিয়াবলৈ যত্ন কৰিবা